So hello guys, welcome to my another blog আৰু বহুত দিনৰ পাছত নতুন এটা ব্লগ লৈ আছো আপোনালোকৰ সকলোৰে ওচৰত আশা কৰো ব্লগটো ভাল পাব আৰু ব্লগটো বনোৱাৰ এটা বিশেষ এটা কাৰণ আছে যেহেতু আমাৰ ইয়াতে থিয়েটাৰ আহিছে উৰাঙত হেঙুল থিয়েটাৰ সো তাৰে এক্ট্ৰেছ কৃষ্ণা কল্যাণী বা আমাৰ ঘৰলে নিমন্ত্ৰণ কৰিছো সো আমি গৈ আছো এতিয়া আনিবলে সো ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই গৈ থাকিব আৰু যদিহে ভাল পায় ভিডিওটো চাই দেন লাইক কমেন্ট কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব মই নকওঁ যোনে ভাল পায় শ্বেয়াৰ কৰি দিব আৰু যোনে নাপায় মই ফোৰ্স কৰিব নোৱাৰো যেহেতু আৰু ইমান এটা মই ডাঙৰ ইউটিউবাৰো নহয় ষ্টাৰ্ট কৰি আছো অনগোয়িং ইউটিউবাৰ হয় সো সাপোৰ্ট কৰি দিলে বহুতে ভাল পাম সো আৰু যদিহে নতুন মোৰ চেনেলটো দেন সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিব কাৰণে আৰু ভিডিঅ'টোত আমি কি কৰোঁ বা কি নকৰোঁ সব গম পাব সব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এয়া দেখিছে আপোনালোকে পেন্ডেলখন হেঙুল থিয়েটাৰ ইয়াতে হৈ আছে আমাৰ হাই স্কুলৰ অপজিটত ফাইনেলি আমি আহি পাই গ'লে এয়া কৃষ্ণা কল্যাণী বা ইফালে তেওঁৰ লগত থকা এয়া বাও ভিডিঅ' বনাই আছে ভাল লাগিছে দিনবোৰ এয়া কল্প So hello guys, এয়া দেখিছে কৃষ্ণা কল্যাণী বা আৰু আছে ইফালে পিছফালে আমি গৈ আছো আমাৰ ঘৰলে সো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই গৈ থাকিব কি কৰোঁ আমি আৰু যদিহে চাই ভাল পায় দেন লাইক কৰিব নাপাহৰিব লগতে কমেণ্ট কৰিব আৰু যদিহে নতুন মোৰ চেনেলটো দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া আমি আহি পালো অলমোষ্ট নামিলো দমদমৰ পৰা এয়া কৃষ্ণা কল্যাণী বা এতিয়া আমি আহিছো এয়া নুমলৰ ঘৰলৈ ভাল লাগিছে উৰাঙত নতুন বন্ধু লগ পাইছো ভাল লাগিছে এতিয়া আমি গৈ আছো সো ভিডিঅ'টো চাই গৈ থাকক এই ধুনীয়া লাগিছে খুব ইমান ধুনীয়াকে বনাইছে ইয়াত বাঁহৰ পাত দিয়ে ন নহয় আদা পাত অভিজ্ঞতা নতুন ইমান ধুনীয়াকৈ বনাইছে মই দালিখিনি লওঁতে ইয়াত বাঁহৰ পাত দিয়ে নহয় বাঁহৰ পাত নহয় আদাৰ পাত নহয় আজি প্ৰথম অভিজ্ঞতা মানে মই নাজানো কেতিয়াও ইয়াত মানে আদাৰ পাত দিয়ে বুলি আৰু মই দেখিবলৈ একে বাঁহৰ পাত মানে ভিডিঅ' ইউটিউব ময়ো ইউটিউবত দিম তাৰপাছত এতিয়া যাওঁ মই এতিয়া নিজে হেৰি গৈছোঁ কিমান উপহাৰ এয়া নমলে মোক উপহাৰ দিছে একো ডাঙৰ উপহাৰ নহয় এনেই তথাপিও উৰাঙত আহি যে মই এনেকৈ আপোন মানুহবোৰে মোক এনেকৈ বিচাৰি ভাত খাবলৈ মাতিব সেয়াই মোৰ বহুত ধন্যবাদ মানে কালি লগ পাইছিলোঁ অভিনয় চাইছে ভাল পাইছে বোলে নাজানো কি কৰিছোঁ কিন্তু ভাত খাবলৈ মাতি পঠালে আহিলোঁ আৰু এতিয়া উপহাৰ
এইবোৰ আচলতে আমাৰ কাৰণে বহুত বেছি মৰম আৰু মাতা বাবে যে আপুনি আহিলে তাৰ বাবে বহুত ধন্যবাদ আৰু ভাল লাগিল আপোনাক লগ পাই একদম বহুত বহুত ধন্যবাদ আকৌ লগ পাম এয়া দেখিলে আপোনালোকে আমি থৈ আহিলোঁ বাহঁতক থৈ আহিলোঁ মানে টমটমত উঠাই দিলোঁ গৈ যাব এতিয়া মানে গৈ আছে যিহেতু চিনি পায় ৰাস্তা আৰু টমটমটো চিনাকিয়ে হয় যিহেতু থৈ আহিব আৰু আমি কি কৰিলোঁ আপোনালোকে দেখিলে বেছি ইমান টাইম দিব নোৱাৰিলোঁ যিহেতু ইফাল সিফাল হৈ আছিলে অলপ খেলি মেলি ত' বাক মাতিলোঁ আহিলে অহাৰ বাবে বহুত ধন্যবাদ আৰু আহিব বুলি ভবা নাছিলোঁ যিহেতু আমি এদিনেই লগ পাইছোঁ ইমান ফ্ৰী ফ্ৰেংক হৈ গৈছোঁ মানে ভাবিব নোৱাৰে আৰু বহুত মানুহ থাকে মানুহ মানে ইণ্ডাষ্ট্ৰীৰ মানুহ থাকে যি ইমান ফ্ৰী ফ্ৰেংক নহয় বাক এদিনেই লগ পাইছিলোঁ বহুত ফ্ৰী ফ্ৰেংক হয় ইমান ফ্ৰী ফ্ৰেংক হৈ যাম বুলি ভবা নাছিলোঁ আৰু এদিনতে চ' মাতাৰ বাবে আহিলে ভাল লাগিলে আৰু বায়ে বা কেনেকুৱা পালে নাজানো কিন্তু বহুত বেছি ভাল লাগিল আমাৰ তাত আহিলে আৰু এইখিনিয়ে আজি আমাৰ ঘৰত কি কৰিলোঁ পিছত আকৌ দেখা থাকিম আমি যাম শ্ব' চাবলৈ চ' তাতে কি কৰোঁ সেয়াও দেখাম চ' ষ্টে টিউন টেক কেয়াৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত বাই বাই